हेलो गाइस এতিয়া টাইম হৈছে আপোনাৰ 5:36 তো আমি এতিয়া গৈ আছো গুৱাহাটী দিছপুৰ অসম বিধানসভালৈ এমএলএ হোষ্টেলত গৈ আছো য'ত নেকি আমাৰ অসমৰ 126টা এমএল বিলাকে তাত থাকে তাত যাম আমি এতিয়া আৰু অসমৰ সিএম মুখ্যমন্ত্ৰী তাতে থাকে তো আপোনালোকক দেখুৱাম চাই থাকক তো এনেকৈ আমি লাহে লাহে যাত্ৰা আৰম্ভ কৰি দিলোঁ তো চাব পাৰে আমি এতিয়া আমাৰ ৰূপহী চেণ্টাৰত আহি পাইছোঁ তো চাব পাৰে ৰাতিপুৱা একদম ঠাণ্ডা মানুহ চানুহ নাই একো আমি এতিয়া 4 লাইনত উঠিছোঁ চাব পাৰে এটা গাড়ীও নাই ছিংগল ৰোড গৈ আছোঁ আমি ছিংগল ৰোড এটা গাড়ী চাৰি একো নাই একদম খালী আৰু ৰাতিপুৱাৰ ছানছেটটো চাব পাৰে কেনেকুৱা ধুনীয়া তো এতিয়া আমি ৰহাট বুলগেট পালোঁ VIP সোমাই দিলোঁ তো দাদাজনে গেট খুলি দিলে যিহেতু আমি এমএলএ হোষ্টেলত গৈ আছোঁ তো এমএলএ হোষ্টেলৰ কথা কৈছোঁ সেইকাৰণে গেট এৰি দিলে VIP हम लोग VIP आदमी है ना इसलिए VIP में जाना पड़ेगा VIP में कौन सा তো কেমেৰাটো আমি ওপৰত থৈ দিলোঁ তো ৰাতিপুৱা আমি এনেকৈ গৈ আছোঁ গুৱাহাটী তো সূৰ্যটো চাব পাৰে এতিয়া স্পষ্টকৈ দেখা গৈ আছে তো গাইজ আৰু অলপমান আছে তো আমি পাম জুবিন ক্ষেত্ৰ তো তাত উঠিম অলপ আপোনালোকক দেখুৱাম আমাৰ জুবিন দাক সেইবাৰৰ কাৰণে সোণাপুৰ অনা হৈছিলে তাৰপৰা बहुत মনত পৰিছে জুবিনদাৰ কথা বহুত এতিয়া জুবিনদাক আমি চাই পিছত গুৱাহাটী যাম তো যাওঁতে আমি ৰোডৰ ছাইডতে আছে আমাৰ জুবিন ক্ষেত্ৰ তাত উঠি যাম পিছত আপোনালোকক দেখুৱাম আমি দিছপুৰ যাম তো ইয়াৰ পৰা আৰু যোৰাবাট 5 কিলোমিটাৰ আছে তাৰ আগতে আছে জুবিন ক্ষেত্ৰ তো তাত উঠি যাম ওপৰে আমাৰ জুবিনদাৰ ছবি তো আমি আহি পালোঁ এতিয়া সোণাপুৰ জুবিন ক্ষেত্ৰ ডেট কেমেৰাটো কি হৈ গ'ল আকৌ তো আহি গ'ল এতিয়া চাব পাৰে আমি এতিয়া আহি পালোঁ জুবিন ক্ষেত্ৰ তো এতিয়া যাম অলপ আপোনালোকক দেখুৱাম তো চাই থাকক তো এতিয়া আমি গাড়ীৰ পৰা নামি যাম থৈ পিছত যাব লাগিব সেইটো ছাইডত আছে তো সেইকাৰণে গাড়ীটো ইয়াত থৈ ল'ব তো এইটোৱে হৈছে সোণাপুৰ জুবিন ক্ষেত্ৰ যোৰাবাট পোৱাৰ আগতে তো এতিয়া আমি ভিতৰৰ পিনে গৈ আছোঁ তো ইয়াতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শেষবাৰৰ কাৰণে অনা হৈছিলে চাব পাৰে চাৰিওফালে জুবিন দাৰ ফটোৱে ফটো চাৰিওফালে ফটো তো চাব পাৰে মৰ্ণিং টাইমত আহিছোঁ আমি একদম খালী লাগি আছে একো নাই গাড়ী গুড়ি তো জুবিন দাক ইয়াতে হেৰি কৰা হৈছিলে চাব পাৰে তো ইয়াতে আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গক জুই দিয়া হৈছিলে আৰু ইয়াত চাব পাৰে চিকিউৰিটিও আছে মোৰ ফালে চাই আছে তো ছাইডত চাব পাৰে গ্ৰিল দি থৈ দিছে আৰু এইফালে চাব পাৰে ইয়াত এটা ঘৰ আছে ইয়াত সকলোৱে গান গাই ইয়াত বহি তো ইয়াত মানে কেইজনমান মানুহ বহি আছিলে তো টকা কিছুমান দি দিলে আমাৰ পুলিচবিলাকে ইয়াত পুৰা গাৰ্ড দি আছে বহি আছে চাব পাৰে তো এতিয়া আমি আহি গ'লোঁ জুবিন ক্ষেত্ৰৰ পৰা তো আমি
বিশ্বাস কৰিব পৰা নাই যে এতিয়ালৈকে জুবিন দাৰ মৃত্যু নাই। তো আজি 6 মাহ হৈ গ'ল আমাৰ জুবিন দাৰ মৃত্যু হৈছিলে। তো এতিয়ালৈকে আমি ন্যায় পোৱা নাই। তো আমাৰ CM ছাৰৰ ওচৰত এটাই আবদাৰ যে আমাৰ জুবিন দাৰ ন্যায়টো দিব লাগে। ছিংগাপুৰত কেনেকৈ কি হ'ল মানে তাত আমি একো গম পোৱা নাই। তো সেইকেইটা আমাৰ লাগে। তো কি হৈছিলে তাত চবকেইটা আমাৰ দিব লাগে খবৰকেইটা। আৰু জুবিন ক্ষেত্ৰটো ভালকৈ কৰিব লাগে। এনেকুৱা পৰিস্থিতি কৰি থৈ দিছে এনেকুৱা মানে মানুহ নাযায় দেখা যায় এনেকুৱা পৰিস্থিতি আজি 6 মাহ হৈ গ'ল। তো জুবিন ক্ষেত্ৰ যেনেকুৱা আছে তেনেকুৱাই কোনো উন্নত হোৱা নাই। তো জুবিন ক্ষেত্ৰ আৰু ভালকৈ বনাব লাগে পুৰা, যাতে মানুহৰ অসম চৰকাৰক আমি এইটোৱেই আহ্বান কৰোঁ যে আমাৰ অসম চৰকাৰে আমাৰ জুবিন ক্ষেত্ৰটো ভালকৈ বনায়। আৰু আমাৰ অসমৰ এইটো গৌৰৱ হয়। জুবিনদাৰ ন্যায় লাগিবই। আজি নহ'লেও 1 বছৰ 2 বছৰ 6 বছৰৰ পিছত হ'লেও মোৰ জুবিনদাৰ ন্যায় লাগিবই আমাৰ। তো এইটো হৈছে আমাৰ যোৰাবাট টাৰ্ণিং। চাব পাৰে কেনেকুৱা আসাম, এইপিনে মেঘালয়, কেনেকুৱা ডেঞ্জাৰাছ। এইপিনে শ্বিলঙৰ মেঘালয়টো আসাম। আৰু এইটো চাইড হৈছে মেঘালয় আৰু এইটো চাইড হৈছে আমাৰ আসাম। চাব পাৰে এইটো হৈছে মেঘালয়, চাব পাৰে। চাব পাৰে দুয়ো চাইডে পাহাৰ, এই পাহাৰৰ মাজেৰে গৈ আছোঁ। ভিউ চাব পাৰে কেনেকুৱা। তো আমি 4 লাইনৰ পৰা এতিয়া নামি গ'লোঁ। তো আৰু অলপমান আছে। এইটো হৈছে খানাপাৰা আহিছোঁ এতিয়া। তো আহি পালোঁ আমি গুৱাহাটী চহৰত। তো চাব পাৰে কেনেকুৱা ডাঙৰ গাড়ী, চাৰিওফালে খালি গাড়ী। তো গাইজ আহি পালোঁ। তো চাব পাৰে ইয়াত লিখা আছে ৱেলকাম টু গুৱাহাটী। তো আমি এতিয়া আহি পালোঁ গুৱাহাটী। এইটো হৈছে গুৱাহাটী ৰুট। এইটো হৈছে গুৱাহাটী VIP ৰুট। তো চাব পাৰে পুৰা একদম চাফা, একো জাবৰ জোথৰ নাই। এয়া চাব পাৰে দিছপুৰ। তো আৰু 2 কিলোমিটাৰমান আছে দিছপুৰ পাম। এয়া চাব পাৰে দিছপুৰ ব্ৰিজ কেনেকুৱা ধুনীয়া। কি বনাইছে বে, লাগি আছে যেন এইটো অসম নহয়, এইটো ডুবাই। অলপ আগতে আছে এছেম্বলি বিধানসভা, য'ত নেকি আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু MLA বিলাকে তাত আহে। তো বাহিৰৰ পৰা আপোনালোকক গেটটো দেখুৱাম, যিহেতু ভিতৰত আমি যাব নোৱাৰিম। ভিতৰত গ'লে পাৰ্মিশ্যন লাগে। তো আমাৰ হাতত পাৰ্মিশ্যন নাই। তো বাহিৰৰ পৰাই আপোনালোকক দেখুৱাম। আৰু এইটো হৈছে অসম বিধানসভা। এয়া চাব পাৰে মেইন গেট এইটো। ইয়াতেই আমাৰ MLA বিলাক, মিনিষ্টাৰ বিলাক ইয়াতেই মানে মিটিং চিটিং কৰে আৰু ইয়াত। ক্লক টাৱাৰ চাব পাৰে। তো এতিয়া আমি MLA হোষ্টেল পালোঁ। এতিয়া চাব পাৰে এইটো হৈছে এই গেট, মেইন গেটটো ভিতৰৰ সোমোৱা। তো পুলিচে গেট খুলি আছে চাব পাৰে। তো এতিয়া সোমাই দিলে। চাব পাৰে কিমান ধুনীয়া পৰিৱেশ। আৰু ইয়াত চাব পাৰে দামী গাড়ী চলি থাকে ইয়াত, ডাঙৰ
চব দামী দামী গাড়ী থাকে চাব পাৰে ইনোভা এয়া চাব পাৰে অডি ইনোভা আৰু কিবা কিবি গাড়ী থাকে দামী দামী তো এতিয়া গাড়ীৰ পৰা নামি দিলোঁ তো এতিয়া আমি গাড়ী থৈ অলপ ৰেষ্ট লৈ তো এতিয়া আমি ওলাই আহিছোঁ আকৌ তো আপোনালোকক এতিয়া আমি খোজকাঢ়ি দেখুৱাম ভিতৰৰ পৰিৱেশ কেনেকুৱা তো খালি চাই থাকক আমি খোজকাঢ়ি কাঢ়ি গৈ আছোঁ চবৰে ক'বলৈ গ'লে MLA হোষ্টেলত যে একো অভাৱ নাই আপোনাৰ কি লাগে চব কেইটা আছে ইয়াত চাব পাৰে ইয়াত মেডিকেল আছে ইয়াত আৰু কেণ্টিনো আছে কেণ্টিন হোটেল কি লাগে আপোনাৰ খোৱাৰ কাৰণে চব পাই যাব ইয়াত এইটো হৈছে কেণ্টিন ইয়াত চাব পাৰে গেট এইটো ভিতৰত কেণ্টিন আৰু ইয়াত এটা গ্লাছ আছে ইয়াত চাব পাৰে এনেকুৱা ঐ ডাঙৰ হৈ যায় কি অদ্ভুত বনাইছে বে তোমাক বনাই দিয়ে তোমাক পেট্ৰল বনাই দিছো ঐ এই আছো তোমাৰ পেট ডাঙৰ কিমান ডাঙৰ এই আছো তোমাৰ পেট কিমান ডাঙৰ ইয়াত চাব পাৰে কিমান ডাঙৰ ডাঙৰ বিল্ডিং আছে ইয়াত চাব পাৰে আৰু এই যে এইটো হৈছে আপোনাৰ কেণ্টিন ইয়াত মানে কোনো ধৰণৰ অভাৱ নাই চব বস্তু ইয়াত আছে চব পোৱা যায় ইয়াত মানে মেডিকেলৰ পৰা আপোনাৰ কি লাগে ইয়াত চব ব্যৱস্থা আছে কোনো অভাৱ নাই ইয়াত আৰু এইটো হৈছে জিমৰ হেৰিটো ইয়াত জিম কৰে আহোঁতে আমি এতিয়া দোকান এটা পাইছোঁ এয়া চাব পাৰে দোকানো আছে ইয়াত মানে কি ক'ব চব বস্তু আছে একো অভাৱ নাই চব পোৱা যায় ইয়াত তো আমি যিহেতু ৰোজা ৰাখিছোঁ তো সেইকাৰণে একো লোৱা নাই একো খোৱা নাই দোকানৰ পৰা তো ডাইৰেক্ট আহি গ'লোঁ ইয়াত বহুত গৰম বহুত ৰ'দ কি ক'ম মানে যিহেতু আমি MLA হোষ্টেলত আহিছোঁ তো এতিয়া আমি যোনটো MLA ওচৰত আহিছোঁ সেইটো দেখুৱাম আপোনালোকক আমি আহিছোঁ ৰূপেহাট সমষ্টিৰ MLA নৰহদা ছাৰ তো আপোনালোকক দেখুৱাম ওপৰত যাম এতিয়া তো চাই থাকক তো আমি এতিয়া লিফ্টত উঠিম নৰহদা ছাৰৰ ৰুমত যাম তো এইটো হৈছে লিফ্ট আমি চাই থাকক এইটো চাব পাৰে এক নম্বৰ ফ্ল'ৰত মাৰিছোঁ এক নম্বৰ ফ্ল'ৰত উঠিম লাগি গ'লে তো চাই থাকক দেখুৱাম বহুত ভয় লাগে খুলি গ'ল তো এইটো হৈছে আমাৰ ৰূপেহাট সমষ্টিৰ বিধায়ক নৰহদা ছাৰৰ ৰুম তো এইটোত যাম আমি এতিয়া তো চাই থাকক ভিতৰত দেখুৱাম তো কলিং বেল বজাব লাগিব পিছত দৰ্জাটো খুলিব এয়া দৰ্জাটো খুলি দিলে তো ইয়াত চাব পৰা দৰ্জা আছে ইয়াতে আমাৰ ৰূপেহাট সমষ্টিৰ বিধায়ক নৰহদা ইয়াতেই থাকে এইটো ৰুম হয় তো এইটো মানে মুস্কুকাৰ ৰুম হয় তো ইয়াত বহিলোঁ ইয়াত থাকে তেওঁ ওপৰত ছাৰ সেইখিনি থাকে তো এইখিনি আছিলে ব্লগ তো আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰিলোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো তো আজিৰ কাৰণে সকলোকে বাই বাই আপোনালোকে ৰিয়াজৰ লগত থাকিব বাই বাই